শেষত তই মোক এবাৰ দাদা বুলিও নিচিঞৰিলি। মোৰ শুন, তই কিয় এনে কৰিলি আমাৰ লগত? ওপৰৰ পৰাই দাদাক চাই থাকিবি দে মা। নিশামণিৰ অকাল মৃত্যুত ককায়েকৰ হৃদয় বিদাৰক পোষ্ট। তামোলপুৰৰ শিহৰণকাৰী দুৰ্ঘটনাই কাল অমানিশা নমাই আনিলে এখন ঘৰলৈ। মুহূৰ্ততে থান বান হৈ গ'ল গোৰেশ্বৰৰ নিশামণি হালৈৰ ঘৰখন। শিহৰণকাৰী দুৰ্ঘটনাত অকালতে হেৰাই গ'ল প্ৰচুৰ মেধা আৰু প্ৰতিশ্ৰুতি সম্পন্ন সংস্কৃতিবান এটি সম্ভাৱনা। নিশামণিৰ অকাল মৃত্যু এতিয়াও মানি ল'ব পৰা নাই পৰিয়ালে। ভগ্নীৰ কৰুণ মৃত্যুৰ পাছতে জ্যেষ্ঠ ভাতৃ পংকজ প্ৰতিম হালৈৰ হৃদয় জোকাৰি যোৱা ফেচবুক পোষ্ট। মোৰ শুন, কিয় এনে কৰিলি তই আমাৰ লগত, মোৰ লগত? যদিও খং কৰোঁ, গালি দিছিলোঁ তোক, তোৰ কাৰণে মৰম বহুত বেছি আছিল আৰু সদায় থাকিব গোসানী। মোৰ আৰু আপোন বুলিবলৈ কোনো নাই, তই আছিলি, তয়ো হেৰাই গ'লি। শেষত তই মোক এবাৰ দাদা বুলিও নিচিঞৰিলি। তোৰ মৰমবোৰ মই কেতিয়াও পাহৰি নাযাওঁ শুন। তোৰ সপোনবোৰ মই আধৰুৱা হ'বলৈ নিদিওঁ। মোক পাহৰি নাযাবি দে মুনু। মা দেউতাক পাহৰি নাযাবি তই। তই য'তে আছ ৰাণীৰ দৰে থাকিবি, বুজিছ? কাকো ভয় কৰি নচলিবি। ওপৰৰ পৰা দদাইৰক চাই থাকিবি দে মা। বহুত মিছ কৰিম তোক। আকৌ আহিবি তই মোৰ ভণ্টি হৈ। যদি কেতিয়াবা তোক কষ্ট দিছিলোঁ, মোক ক্ষমা কৰি দিবি।